কমল তুমি ইয়াত যে মই তোমাক চিনি নাপালো মই যে তোমাক ফেসবুকত মেসেজ কৰিছিলো প্ৰিয়া ও চিনি পাইছো দিয়া তুমি কৰবাত আহিছিলা ইয়াত মই ইয়াতে ইন্টাৰভিউ দিবলৈ আহিছিল তুমি কৰবাত আহিছিলা ময়ো ইয়াতে ইন্টাৰভিউ দিব আহিছো কোনটো ইন্টাৰভিউ আছে মোৰ 12টা বজাত ইন্টাৰভিউ আছে এতিয়া কেইটা বজালে 11টা হে বজাল বলা কৰবাত বহি চাহ খাই ল বলাতে কিবা হল তাই কে মনত আই কমলক একবাৰ ফোনে কৰো মানে বেয়া পাব হে তাই নাম্বাৰটো লৈ নাইলো তাই এটা কলে কৰি চাব পাৰলো নাই কৰি চাও হেল্ল' কমল হেল্ল' কোন মোক চিনি পাইছা তো ভালকৈ চিনি নাপালো তোমাক নম্বৰটো সেভ নাই যে মই প্ৰিয়া ও চিনি পালো ও কি কৰি আছা তুমি মই এনে বহি আছো তুমি কি কৰি আছা এনে বহি আছো ময়ো সো এতিয়া বাই আকৌ লগ পাম ৰবাচোন কাইলৈ লগ কৰিবা পাৰিবা নেকি ওকে বাই কালি লগ পাম এতিয়া বাই তোমাৰ কবিতাবিলাক পঢ়ি বৰ ভাল লাগে থ্যাংক ইউ তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত কোনোৱে নাই মই অকলে থাকো মা দেউতা আৰু মোৰ ভাইটি হ'ব আৰু ক'ব নালাগে তুমি নাজনা কাৰণে সুধিছা বলা কিবা অকমান খাই ল বলা তেন্তে মোৰ এটা কথা ক'ব লগা আছে কি কথা কোৱা মই জীয়াই থকা দিনকেইটা তোমাৰ লগত জীয়াই থাকিব বিচাৰো এই কথাটো তোমাক ময়ো কম বুলি ভাবি আছো কিন্তু তুমি হলা ধনী মানুহৰ ছোৱালী আৰু মই হলো দুখীয়া ঘৰৰ ল'ৰা তোমালোকৰ মা দেউতাই জানো মোক তাতে বিয়া দিব মোক জানো মানি ল'ব না মই কিবা কামে কৰো না মোৰ হাতত কিবা এটা ভাল চাকৰি আছে মোৰতো একো নাই একো নাজানো মই তোমাৰ লগতে বিয়া হ'ম হেল্ল' কমল ক'ত আছা তই হেল্ল' মই ঘৰতে আছো তই ক'ত আছা মই ঘৰতে আছো তোৰ লগত মোৰ এটা ডাঙৰ কথা আছিল মোক ঘৰৰ ল'ৰাই চাব আহিছে আৰু মোৰ মা দেউতাই তাৰ লগত দিব খুজিছে কাৰণ চাকৰি কৰে তই মোক এতিয়াই নিব আৰু তুমি মোক এতিয়া নিব দিলে মই নিব পাৰিম নেকি তোমাক তুমিতো জানাই মই এটা ভাড়া ঘৰত আছিলো আৰু সেইদিনা ভাড়া দিব নোৱাৰাই ভাড়া ঘৰটোৰ পৰা ওলাই দিলে মোক আৰু তুমিতো জানাই মোৰ ঘৰৰ কেনে অৱস্থা আৰু এনে অৱস্থাত মই তোমাক কেনেকৈ লৈ না মই তোমাক ভালদৰে খুৱাব পাৰিম না তোমাক মই কাপোৰে দিব পাৰিম না তোমাক ভালদৰে মই ৰাখিব পাৰিম তুমিয়ে কোৱা মই তোমাক কেনেকৈ আনিম সেইবিলাক একো নাজানো তই যি খোৱা মই তাকে খাম তই যি পিন্ধা মই তাকে পিন্ধিম বাট তই মোক এতিয়াই লৈ যা তুমি এইবিলাক ক'লে হ'ব নেকি শুনা এইবিলাক ক'বলৈ সহজ কিন্তু কৰিবলৈ টান বহুত জানো আৰু ময়ো তোমাক আজি এটা কথা দিলোঁ চ' মই যেতিয়ালৈকে চাকৰিটো নাপাওঁ তোমাক আজিৰ পৰা মই ফোন নকৰোঁ আৰু যেতিয়াই মই চাকৰিটো পাওঁ সেইদিনাই তোমাৰ ঘৰত গৈ তোমাৰ মা দেউতাক কৈ মই তোমাক ঘৰৰ পৰা লৈ আহিম বুজিলা সেইবিলাক মই একো নাজানো হাতীবিলাক মোক নিবলৈ আহিবা মই ৰৈ থাকিম এতিয়া মা আহিছে বাই হেল্ল' আৰে বাল ফোনটো কাটি দিলে ভগৱান মোৰ যেন সপোনটো পুৰা হ'ল
আপুনি যিটো নম্বৰলৈ ফোন কৰি আছে সেই নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে। কি কৰোঁ মই এতিয়া? তাক কেনেকৈ ফোন কৰোঁ? খালি ক'ত দিয়া? তাক নাপালে মই কেনেকৈ থাকিম? আপুনি যিটো নম্বৰলৈ ফোন কৰি আছে সেই নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে। আপুনি যিটো নম্বৰলৈ ফোন কৰি আছে সেই নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে। হেল্ল' প্ৰিয়া, কি হ'ল? কিয় ফোন কৰি আছ তই মোক? কিনো কৈ আছ তই? আৰে শুনছো মোৰ চাকৰিটো হৈ গ'ল আৰু তোক আনিব মই গৈ আছো আজি তহঁতৰ ঘৰত। শুন, বহুত দেৰি হৈ গ'ল। আৰে এইখিনি সময়ত কিয়নো ধেমালি কৰি থাক? মই ধেমালি কৰা নাই অ', মই বিয়া হৈ আহিছোঁ। সঁচাকে তই ভালদৰে থাকিবি দে আৰু খোৱা লোৱাবোৰ ভালদৰে কৰিবি। তই মোতকৈ ভাল ছোৱালী পাবি। তই আৰু নকবি, হ'ব হ'ব, তই নকবি। তোৰ অবিহনে মই কেনেদৰে জীয়াই থাকিম তই কৈছো? আৰু তোতকৈ ভাল ছোৱালী নালাগে মোক। মাজত তোক লাগে বিয়া, তোক লাগিবই মোক। প্ৰিয়া, তই মোক এনেকুৱা কেনেকৈ কৰিব পাৰিলি? পাগলটো কাপোৰ কিয় আনিব দিলে? শুন, তই তাক পাগল বুলি নকবি। তাক পাগল বুলি নকয় মই কি কওঁ? তই কাপোৰটো কিয় আনিব দিলি? ইয়াৰ আৰু বহুত ডাঙৰ কাহিনী আছে, তই নাজানিবি।